Dear class 6 students, moromor ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকল আজি তোমালোকৰ ইংৰাজীৰ পাঠ নং 3 অৰ্থাৎ লেসন নাম্বাৰ 3 ধ্যান চাঁদ এই পাঠটো আমি পঢ়াবলৈ গৈ আছো অৰ্থাৎ এজন স্পৰ্টছ পাৰসন এজন ক্ৰীড়াবিদ তেখেতৰ বিষয়ে আমি আজি পঢ়িম গতিকে প্ৰথম আমি ইয়াতে আছিল যে look at the picture below তলৰ ছবিবোৰলৈ চোৱা the peoples in this picture are the people in the pictures are all great Indian sports person একোজন মহান ভাৰতীয় খেলুৱৈ ইন পেয়াৰ্স ডিসকাস এন্ড রাইট ডাউন মানে দলীয় হৈ পেলাই তোমালোকে এই স্পৰ্টছ পাৰসন কেইগৰাকীৰ বিষয়ে আলোচনা কৰা the names of the sports person আৰু এই স্পৰ্টছ পাৰসন সকলৰ কিনো নাম from the options given in the box আৰু কেইটামান অপচনো বক্সত দিয়া আছে তাৰ পৰা তোমালোকে বাছিব লাগে can you guess which sports each player is famous for আৰু প্ৰতিজন খেলুৱৈ কিহৰ বাবে বিখ্যাত তোমালোকে লিখিব লাগে গতিকে ইয়াতে আসলতে কেইজনমান খেলুৱৈৰ নাম দিয়া আছে গতিকে প্ৰথমটো ছবি আছিল সচিন তেণ্ডুলকাৰ গতিকে আমি অপচনৰ পৰা আমি বাছিব পাৰিম প্ৰথমটো ছবি হৈছিল সচিন তেণ্ডুলকাৰ আৰু ইয়াৰ লগতে ছাত্ৰ ছাত্ৰী সকল তোমালোকে যদি মোৰ চেনেলটো নতুনকৈ আহিছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিওবোৰ ভাল লাগিলে লাইক কৰি দিবা বন্ধুবৰ্গৰ মাজত শেয়াৰ কৰি দিবা নোটিফিকেশন বেলটো অল কৰি দিবা যাতে সকলোবোৰ ভিডিও তোমালোকে পোনছাতে পাবলৈ সক্ষম হোৱা দ্বিতীয়টো ছবি আছিল এইটো দ্বিতীয় সানিয়া মিৰ্জা তেওঁ এজন আসলতে টেবল বেডমিন্টন প্লেয়াৰ গতিকে ইয়াতে কোনে কি খেলে নামবিলাক আৰু তেওঁলোকৰ নাম গতিকে এইটো আছে সাইনা নেহৱাল তাৰ পিছতে এইটো আছিল ভাইচুং ভুটিয়া তাৰ পিছত আছিল মেৰি কম আৰু শেষত আছিল এইটো হৈছে গৈ ইয়াত আসলে নামবিলাক দিয়ে দিছে গতিকে প্ৰথমটো এইটো শেষৰটো হৈছে বিশ্বনাথন আনন্দ শেষৰ ছবিটো হৈছে বিশ্বনাথন আনন্দ তাৰপিছত সাইনা নেহৱাল আমি যদি নাম্বাৰিং কৰি লওঁ এইটো হৈছে নম্বৰ 1 এইটো হৈছে নম্বৰ 2 এইটো নম্বৰ 3 আৰু নম্বৰ 4 নম্বৰ 5 and number 6 গতিকে number 6 to হবো বিশ্বনাথন আনন্দ সাইনা নেহৱাল number 3 to হবো সাইনা নেহৱাল আৰু এটো যে কি চুংগেন জিয়াং মেৰি কম হামাংতে হলে এটো হবো 5 নম্বৰ তাৰ পিছত আছিল সানিয়া মিৰ্জা 2 নম্বৰটো আমি দাগ দিছিলো আৰু আমি 4 নম্বৰ দাগ দিছিলো বাইচুং ভুটিয়া আৰু 1 নম্বৰতে আছিল সচিন তেণ্ডুলকাৰ গতিকে ছাত্ৰ ছাত্ৰী সকল ইয়াৰ পিছত আমি অকন পঢ়ুৱা আছন যে যদি আমি মানুহ কেগৰাকী খেলুৱৈ গৰাকীক আমি যদি চিনি পাইছো তাৰ পিছত আমি তলৰ পাঠখিনি পঢ়ুৱা এনেদৰে এজন স্পৰ্টছ পাৰসন এজন ক্ৰীড়াবিদৰ বিষয়ে আমি জানিম আজি ইয়াতে আমি আলোচনা কৰিম নাও থিংক অফ ওয়ান ফেমাস স্পৰ্টছ পাৰসন একজন মহান খেলুৱৈৰ বিষয়ে তোমালোকে চিন্তা কৰা ফ্ৰম আসাম and tell the class why he or she is famous আৰু ক্লাস 2 বিষয় জানাব লাগে যে তেও বা তাই কিহৰ কাৰণে বিখ্যাত গতিকে আমি অসমৰ খেলুৱৈ বুলি কলে লাভলিনা বৰগোহাঁই নাম জানো বক্সিংৰ ক্ষেত্ৰত হয়নে বাৰু তাৰ পিছতে আমি অসমৰ খেলুৱৈ হিমা দাসৰ কথা জানো গতিকে হিমা দাসে কিহৰ আছিল ঢিং এক্সপ্ৰেছ বুলি কয় নহয় জানো আৰু তেখেতে দৌৰবিদ অৰ্থাৎ অলিম্পিকত বা এছিয়ান গেমছত তেওঁ পদক খিতাপ অৰ্জন কৰি থৈছে তাৰপিছত আছিল হিয়াৰ ইজ এ ষ্টৰী এবাউট ধ্যান চান্দৰ বিষয়ে এটা ষ্টৰী ওৱান অফ দা গ্ৰেটেষ্ট হকি প্লেয়াৰ এজন মহান হকি প্লেয়াৰৰ বিষয়ে আমি আজি পঢ়িবলৈ গৈ আছো দা ৱৰ্ল্ড হেজ সিন আৰু যিগৰাকী গোটেই বিশ্বই গোটেই ভাৰত গোটেই পৃথিৱীয়ে দেখিলে ধ্যান চান্দ ওয়াজ ওৱান অফ দা ইমিনেন্ট ইণ্ডিয়ান স্পৰ্টছ পাৰসন ইমিনেন্ট মানে হৈছে talented অর্থাৎ প্রসিদ্ধ আৰু খ্যাতি সম্পন্ন ইন্ডিয়ান স্পৰ্টছ পাৰ্সনালিটিজ ব্যক্তিত্ব বুলি কৈছে পাৰ্সনালিটি শব্দটো হৈছে ব্যক্তিত্ব হু অ্যাচিভড ওয়ার্ল্ড ফেম মানে হৈছে খ্যাতি বা সম্মান অ্যাচিভ মানে হৈছে তেও মানে পাবলৈ সক্ষম হোৱা ধ্যান চাঁদ এটেইন ইন্টাৰনেশনাল ষ্টেচাৰ অৰ্থাৎ মানে সমৃদ্ধি ষ্টেচাৰ শব্দটো অৰ্থ হৈছে সমৃদ্ধি আন্তৰ্জাতিক সমৃদ্ধি বা সম্মান লাভ কৰিছিল ইন দা ফিল্ড অফ হকিৰ ক্ষেত্ৰত এণ্ড ইজ কাউন্টেড এমং দা গ্ৰেটেষ্ট স্পৰ্টছ লিজেণ্ডছ আৰু যিসকল মহান স্পৰ্টছ অৰ্থাৎ লিজেণ্ড খেলুৱৈ অৰ্থাৎ যিসকল মহান খেলুৱৈসকল আছে তেওঁলোকৰ শাৰীত তেওঁকো আচলতে গণ্য কৰা হয় ইট ইজ সেড দ্যাট হোৱাট পেলে ইজ টু ফুটবল যেনেদৰে ফুটবল খেলৰ ক্ষেত্ৰত প্ৰসিদ্ধ ব্যক্তিগৰাকী হৈছে পেলে মোহাম্মদ আলী কিহৰ ক্ষেত্ৰত প্ৰসিদ্ধ বক্সিংৰ ক্ষেত্ৰত ধ্যান চাঁদ ইজ টু হকি আৰু হকিৰ ক্ষেত্ৰত প্ৰসিদ্ধ ব্যক্তিজন হল আমাৰ ধ্যান চাঁদ হি ৰিমেইনছ দা গ্ৰেটেষ্ট হকি প্লেয়াৰ অফ অল টাইম আৰু এতিয়ালৈকে যিমান হকি প্লেয়াৰ হয় সবতকৈ এজন মহান খেলুৱৈ হিচাপে তেওঁ পৰিচিত টিল দা এৰাইভেল অফ ধ্যান চাঁদ
দ্য ইউৰোপিয়ানছ মানে ধ্যানচাঁদ এই খেলৰ জগতত অৰ্থাৎ হকি জগতটোত হকি খেলত আহাৰ আগতে দ্য ইউৰোপিয়ানছ এণ্ড দ্য আমেৰিকানছ ৱেৰ দ্য লিডিং মাষ্টাৰ্ছ অফ হকি দ্য গেম মানে তেতিয়া ইউৰোপিয়ানসকল আৰু আমেৰিকানসকলহে হকি খেলত কিন্তু আগবঢ়া আছিল ধ্যানচাঁদ শ্বক দ্য ইউৰোপিয়ানসকলক এটা শ্বক খুৱাই দিছিলে আৰু আমেৰিকানসকলকো তেওঁলোকে শ্বক খাই গৈছিলে উইথ হিজ স্প্লেণ্ডেড পাৰফৰ্মেন্স অন থ্ৰী অলিম্পিক্স তিনিটা অলিম্পিক খেলত যি স্প্লেণ্ডেড অৰ্থাৎ যি অভূতপূৰ্ব মানে প্ৰশংসা মানে তেওঁ পাৰফৰ্মেন্স কৰিছিলে সেইখিনিতে আমেৰিকানবাসীসকলে বা ইউৰোপিয়ানসকলে আচৰিত হৈ গৈছিল দিছ গ্ৰেট হকি প্লেয়াৰ ৱাজ বৰ্ণ এজ ধ্যান সিং তেওঁ আচলতে ধ্যান সিং হিচাপেহে জন্ম লাভ কৰিছিল অন কেতিয়া 29 আগষ্ট or 29th আগষ্ট আগষ্টৰ 29 তাৰিখে ইন 1905 চনত ইনটু এ ৰাজপুত ফেমিলি এটা ৰাজপুত ফেমিলিত এটা ৰাজপুত পৰিয়ালত জন্ম হৈছিল ইন এলাহাবাদ কোড হৈছিল এলাহাবাদত গতিকে এইবোৰ প্ৰশ্ন আহিব The turning point of his life came when he joined the British Indian Army at the age of 16 16 বছৰ বয়সত যেতিয়া ব্ৰিটিছ ইণ্ডিয়ান আৰ্মি যেতিয়া তেওঁ জয়েন কৰিলে অৰ্থাৎ যোগদান কৰিলে তেতিয়াৰ পৰাই কিন্তু তেওঁৰ জীৱনৰ টাৰ্নিং পইণ্টটো আহি গ'ল The army gave him the much needed opportunity and facilities to practice hockey. Hockey খেলিবৰ বাবে আৰ্মি সকলেতো সুযোগ প্ৰদান কৰিছিলে opportunity মানে সুযোগ opportunity and facility. He preferred to do his practice sessions at night আৰু তেওঁ আসলতে গোটেই দিনটো কাম কৰিবলৈ ৰাতিহে তেওঁ খেলিবলৈ সময় পাইছিল আৰু ৰাতিয়ে খেলিবলৈ তেওঁ ভাল মানে প্ৰিফাৰ কৰিছিল বা ভাল পাইছিল practice sessions at night after his duty hours তেওঁ মানে ডিউটি সময়ৰ পিছত He often waited for the moon to come. তেওঁ মানে কেতে প্ৰায় ৰখি থাকে যে জুন ওলাব আৰু তেওঁ তাৰপিছত প্ৰেক্টিস কৰিব কেতিয়াবা যদি জুনাক নিখা নাথাকে অন্ধাৰ ৰাতি তেওঁ কিন্তু প্ৰেক্টিস কৰিব নোৱাৰে out so that the visibility in the field improve আৰু যাতে জুনাক এইটো কাৰণে যাতে visibility মানে ভালকৈ তেওঁ দেখা পায় his practice sessions coincided with the rising of the moon and so আৰু জুন ওলোৱাৰ পাছতে তেওঁৰ প্ৰেক্টিছৰ সেশন অৰ্থাৎ প্ৰেক্টিছৰ যি সময় তেওঁৰ আৰম্ভ হয় ধ্যান সিং কেম টু বি কল ধ্যান চাঁদ বাই হিজ ফেলো প্লেয়াৰ্স আৰু সেই কাৰণে এই যে চন্দ্ৰৰ পোহৰত অৰ্থাৎ জুনৰ পোহৰত আৰু জুনটোক হিন্দীত কি বুলি কয় চাঁদ বুলি কয় সেই কাৰণে ধ্যান সিংৰ নাম তেওঁ যিখন ফলোৱাৰ আছিল তেওঁলোকে ফেলো প্লে বা তেওঁৰ লগৰীয়া যিবোৰ খেলুৱৈ আছিল তেওঁলোকে লাহে লাহে তেওঁক ধ্যান সিং নহয় ধ্যান চাঁদ বুলি মাতিবলৈ ললে আৰু সেই নামটোৱে ফেমাস হৈ পৰে তেওঁ এটা সময়ত ধ্যান চাঁদ হিচাপে মানে পপুলাৰ হৈ গল his coach also predicted that he would one day shine like the moon আৰু তেওঁৰ কোচ যিজন তেওঁৰ কোচ আছিল সেই কোচ গৰাকীও তেওঁ যে অনুমান লগাইছিল যে এদিন ধ্যান চাঁদ কিন্তু বা ধ্যান সিং কিন্তু এই জুনটোৰ দৰে গোটেই পোহৰ বিয়পাই মানে উজ্জ্বলিত হৈ যাব he gave him the title চাঁদ আৰু তেওঁ সেই কাৰণে তাক চাঁদ টাইটেল দিয়া হৈছিল যেনেকৈ নেতাজী তোমালোকে পাইছা নেতাজী সুভাষ চন্দ্ৰ বসুক নেতাজী বুলি কোৱা হয় মহাত্মাজী গান্ধীজীক আমাৰ পিতাজী জাতিৰ পিতা বুলি কোৱা হয় এনেকৈ ধ্যান সিংক কোৱা হৈছিল চাঁদ Chand is a Hindi word for moon. A few years later, বহু কেইবা বছৰৰ পাছত in 1928 1928 চনত he led the Indian hockey team to win জিকিছিলে the first gold medal প্ৰথম স্বৰ্ণ পদক সোণৰ মেডেল for India in Amsterdam কোত পাইছিলে আমষ্টাৰডামত এই নামটো ভালকৈ মনত ৰাখিবটো প্ৰশ্ন আহে he won his second gold in 1932 আৰু দ্বিতীয় গোল কেতিয়া পাইছিলে second goal in 1932 1932 চনত দ্বিতীয় গোল্ড অথবা দ্বিতীয় স্বৰ্ণ পদক পাইছিলে অলিম্পিক্স ইন লস এঞ্জেলেছ গতিকে প্ৰথমটো কেতিয়া আমষ্টাৰডামত দ্বিতীয়টো কেতিয়া কোত লস এঞ্জেলেছত The last gold came to him in 1936 Olympic 1936 চনৰ অলিম্পিকত তেওঁ আৰু হেটো কোত পাইছিলে বাৰ্লিন হেখতিয়া জি স্বৰ্ণ পদক গতি কেইটা স্বৰ্ণ পদক পালে কেইটা গোল্ড মেডেল পাইছিলে তিনটা where he led the Indian team আৰু য'ত তেওঁ ইণ্ডিয়ান টিমক লিড কৰিছিল অৰ্থাৎ কেপ্টেইন আছিল he also owned the title of hockey personality আৰু তেওঁ সেই কাৰণে হকি পাৰ্সোনালিটি অফ দা সেঞ্চুৰি বুলি উপাধি দিয়া হৈছিল গতিকে প্ৰথম উপাধিটো কি চাঁদ আৰু দ্বিতীয়তে তেওঁ কি বুলি কৈছিলে হকি পাৰ্সোনালিটি অফ দা সেঞ্চুৰি হতিকাৰ হকি ব্যক্তিত্ব বুলি তেওঁ উপাধি দিয়া হৈছিল ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকল আছিল যে ধ্যান চাঁদ ওয়াজ গিভেন দা নিকনেম তেওঁক এটা নিকনেম অৰ্থাৎ উপাধি দিয়া হৈছিল কি দা উইজাৰ্ড দা মেজিচিয়ান তেওঁক বহুত কেইটা মেজিচিয়ান অফ হকি গতিকে কেইবাটা উপাধি তেওঁ পালে চাঁদ পালে হয়নে বাৰু তাৰপিছতে দিছিলে যে হকি আৰু টাইম পাইছিলে উইজাৰ্ড বুলি দিলে দা মেজিচিয়ান অফ হকি বুলি দিলে ফৰ হি সুপাৰ বল কন্ট্ৰোল তেওঁ যে বল কন্ট্ৰোল কৰিব পাৰিছিল তাৰ বাবে মেজিচিয়ান অফ হকি বুলি কৈছিলে ডিউৰিং হিজ স্পৰ্টিং কেৰিয়াৰ স্পেনিং 23 ইয়াৰ্স মানে দীঘলীয়া
23টা বছৰ 1926 পৰা 1949 চনলৈকে হি স্কোৰড এ টোটেল অফ কিমানটা গোল কৰিছিলে 570টা গোল কৰিছিলে ইন 185 মেচেছ 185 খন খেলত তেওঁ মুঠ গোল এটো আহিব কিমানটা গোল কৰিছিলে 570 according to his autobiography মানে আছে আত্মজীৱনী টাইটেল গোল আৰু তেওঁৰ গোল মূলি এটা নিজে লিখা এখন আত্মজীৱনী আছিল নামটো হৈছে গোল The government of India awarded him the national honor of Padma Bhushan উপাধি দিছিলে কিয় 1956 চনত he passed away তেওঁ মৃত্যুবৰণ কৰিছিল at the age of 74 74 বয়সত in Delhi কোট দিল্লী on 3 December 1979 1979 চনত তেওঁ মৃত্যুবৰণ কৰিছিল very appropriately his birthday 29 August is celebrated as national sports day আৰু তাৰ বাবে তেওঁৰ জন্মদিনটোক মানে জাতীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই আছিল আমাৰ পাৰ্ট 2 আৰু অৰ্থবোৰ মই বুজাবলৈ চেষ্টা কৰিলো আৰু ইয়াৰ লগতে আমি এতিয়া প্ৰশ্নবোৰ আলোচনা কৰো আহাচোন Which other sports person is Dhyan Chand compared? গতিকে ধ্যান চান্দক কাৰ লগত কম্পেয়াৰ কৰা হৈছিল কোনজন বেলেগ খেলুৱৈৰ সৈতে ধ্যান চান্দক কম্পেয়াৰ কৰা হৈছিল অৰ্থাৎ তুলনা কৰা হৈছিল গতিকে উত্তৰটো হ'ব ধ্যান চান্দ ইজ কম্পেয়াৰ্ড টু প্লেয়াৰ্ছ লাইক পেলে এণ্ড মহম্মদ আলী পেলে আৰু মহম্মদ আলীৰ লগত ধ্যান চান্দক তুলনা কৰা হৈছিল তাৰ পিছত আছিল নম্বৰ বি কোৱেশ্চন আছিল হু ওৱেৰ দ্য লিডিং মাষ্টাৰ্ছ অফ হকি when ধ্যান চান্দ started his career ধ্যান চান্দে যেতিয়া নিজৰ কেৰিয়াৰ অৰ্থাৎ নিজৰ জীৱনটো আৰম্ভ কৰিছিল সেই সময়টোত মানে তেওঁৰ মানে লিডিং মাষ্টাৰ কোন আছিল অৰ্থাৎ তেওঁলোকৰ কম্পিটিটৰ কোন আছিল বা তেওঁলোকৰ সহকৰ্মী বা সহপাঠী কোন আছিল দ্য ইউৰোপিয়ানছ এণ্ড আমেৰিকানছ ওৱেৰ দ্য লিডিং মাষ্টাৰ্ছ অফ হকি when ধ্যান চান্দ started his career তাৰ পিছৰ প্ৰশ্নটো আছিল নম্বৰ সি when did the turning point in ধ্যান চান্দ's life come গতিকে ধ্যান চান্দৰ জীৱনী সলনি কৰা টাৰ্নিং পইণ্টটো কেতিয়া আহিছিল গতিকে উত্তৰটো হ'ব দ্য টাৰ্নিং পইণ্ট কেম টু ধ্যান চান্দ's লাইফ when he joined army at the age of at 16 years age or এনেকেও লিখিব পাৰোঁ যে when ধ্যান চান্দ 16 years old he joined army that is turning point came to his life ইয়াত অৰ বুলি দিছে অথলতে আমি প্ৰথম এক নম্বৰটো ওপৰটো লিখিব পাৰোঁ বা তলৰটো লিখিব পাৰোঁ তাৰ পিছতে প্ৰশ্ন আছিল নম্বৰ ডি হাউ ডিড ধ্যান সিং বিকাম ধ্যান চান্দ ধ্যান সিং কেনেকৈ ধ্যান চান্দ হ'ল গতিকে সেইটো হৈছে প্ৰশ্নটোৰ উত্তৰটো হ'ব যে ধ্যান সিং অফেন প্ৰেক্টিছ আণ্ডাৰ দ্য মুন ফৰ দ্য বেটাৰ লাইটিং যাতে পোহৰ ভালকৈ পাবৰ কাৰণে তেওঁলোকে ৰাতি তেওঁ মানে জুনৰ পোহৰত তেওঁ প্ৰেক্টিছ কৰিছিল গতিকে his fellow players started calling him ধ্যান চান্দ as চান্দ ইজ দ্য হিন্দী ৱৰ্ড ফৰ মুন যিহেতু চান্দ মানে হৈছে জুন আৰু জুনক যিহেতু ইংৰাজীত মুন মানে চান্দ হিন্দীত চান্দ বুলি কোৱা হয় গতিকে তেওঁৰ নামটো তাৰ পৰাই ধ্যান চান্দ হৈছিল অৰ্থাৎ ধ্যান সিঙৰ পৰা ধ্যান চান্দ হৈছিল তাৰপিছত আছে ৱেৰ ডিড ধ্যান চান্দ উইথ দ্য টাইটেল হকি পাৰ্চনেলিটি অফ দ্য চেঞ্চুৰী হকি খেলৰ বিজয়ী সেই উপাধিটো ধ্যান চান্দে ক'ত পাইছিল উত্তৰটো হ'ব ধ্যান চান্দ অন দ্য টাইটেল ইন বাৰ্লিনত তেওঁ লাভ কৰিছিল তাৰপিছত প্ৰশ্নটো আছিলে হোৱাট ইজ হিজ বাৰ্থডে চেলিব্ৰেটেড এজ তেওঁৰ জন্মদিনটো কি হিচাপে উদযাপন কৰা হয় উত্তৰটো হ'ব হিজ বাৰ্থডে ইজ চেলিব্ৰেটেড এজ নেশ্যনেল স্পৰ্টছ ডে হিচাপে চেলিব্ৰেশ্যন কৰা হয় তাৰপিছত প্ৰশ্নটো আছিলে Why was he given the nickname the wizard and the magician of hockey? তেওঁ wizard জাদুঘৰ বা হকিৰ জাদুঘৰ নামটো কিয় দিয়া হৈছিল for his super ball control he was given nickname like the wizard and the magician of the hockey এটো আছিল ইয়াৰ উত্তৰ এনসাৰ এতিয়া হেগুলো আমি 2 নম্বৰ প্ৰশ্নটোলৈ 2 নম্বৰ প্ৰশ্নটো আছিল there are 6 paragraphs in the লেসনটোত 6টা প্যাৰাগ্ৰাফ আছে read the following headings and match them with the respective প্যাৰাগ্ৰাফ বিলাকৰ লগত আমি ম্যাচ কৰিব লাগে গতিকে ইয়াতে সোৱা প্ৰথমটো এ নম্বৰত দিছিল যে ৰিকগনিশ্যন এণ্ড এৱাৰ্ডছ ৰিসিভড বাই ধ্যান চান্দ যে ধ্যান চান্দে যে ৰিকগনিশ্যন বা এৱাৰ্ড পাইছিলে কোনটো প্যাৰাগ্ৰাফত আমাক ইয়াত মানে সেই কথাটো আমি গম পাওঁ উত্তৰটো হ'ব প্যাৰাগ্ৰাফ 6 তাৰ পিছত আহিছিল ধ্যান চান্দ এচিভমেন্ট ইন দা ইন্টাৰনেশ্যনেল এৰিনাত যে তেওঁ এচিভ কৰিছিলে কিবা এটা লক্ষ্য মানে প্ৰাপ্ত হৈছিলে যে সেই কোনটো প্যাৰাগ্ৰাফৰ পৰা আমি গম পাওঁ উত্তৰটো হ'ব প্যাৰাগ্ৰাফ 1 তাৰপিছত আছিলে ধ্যান চান্দ এন ইণ্টাৰনেশ্যনেল লিজেণ্ড ইন হকি ইণ্টাৰনেশ্যনেল এজন লিজেণ্ড হিচাপে তেওঁ যেতিয়া নিজকে প্ৰতিষ্ঠাপিত কৰিছিলে তেওঁ এজন যে লিজেণ্ড হৈ গৈছিলে আমি কোনটো প্যাৰাগ্ৰাফৰ পৰা গম পাওঁ উত্তৰ হ'ব প্যাৰাগ্ৰাফ 4 তাৰপিছতে ধ্যান চান্দ's গোল তেওঁৰ যে লক্ষ্য কি
তেওঁৰ লক্ষ্যটো কি আছিল সেই বিষয়ে আমি ক'ৰ পৰা জানিব পাৰোঁ উত্তৰটো হ'ব পেৰাগ্ৰাফ 2 ধ্যানচাঁদ আৰ্লি লাইফ ধ্যানচাঁদৰ সৰুকালৰ জীৱনী সৰুকালৰ কাহিনী আমি কোনটো পেৰাগ্ৰাফৰ পৰা গম পাওঁ পেৰাগ্ৰাফ 5 হাউ ধ্যান সিং বিকেম ধ্যানচাঁদ ধ্যান সিং কেনেকৈ ধ্যানচাঁদ হ'ল সেইটো আমি কোনটো পেৰাগ্ৰাফৰ পৰা গম পাম উত্তৰটো হ'ব পেৰাগ্ৰাফ 3 মেচ দ্য ফলোয়িং পাৰ্টছ উইথ দ্য কাৰেক্ট ইনফৰমেশ্যন অফ দ্য লেচন তলত দিয়া তথ্যসমূহৰ পাঠৰ পৰা চাই সঠিকভাৱে মিলোৱা গতিকে ধ্যানচাঁদ ৱাজ বৰ্ণ এইটো উত্তৰটো কেতিয়া বৰ্ণ হৈছিল ইয়াতে কেম ইন 1928 ইয়াত দিছে ধ্যানচাঁদ ৱাজ বৰ্ণ ইন 1905 চনত হি জইন দ্য ব্ৰিটিছ ইণ্ডিয়ান আৰ্মি ইণ্ডিয়াছ ছেকেণ্ড গ'ল্ড ইন হকী গতিকে ইয়াত কি হ'ব হি জইন দ্য ব্ৰিটিছ ইণ্ডিয়ান আৰ্মি এট দ্য এজ অফ 16 তাৰপিছত আছিলে চি নম্বৰ প্ৰশ্নটো দ্য ফাৰ্ষ্ট গ'ল্ড মেডেল ফৰ ইণ্ডিয়া ডেছ ইন কিমান চনত পাইছিলে 1928 চনত দ্য ফাৰ্ষ্ট গ'ল্ড মেডেল ফৰ ইণ্ডিয়া কেম ইন 1928 এইটো দিছে শুদ্ধ উত্তৰ হ'ব 1928ত তাৰপিছত দিছিলে দ্য 1932 অলিম্পিক ব্ৰট এইটো 1932 এনচাৰটো হ'ব 1932 অলিম্পিক ব্ৰট ইণ্ডিয়া ছেকেণ্ড গ'ল্ড ইন হকী তাৰপিছতে আছে গ'ল ইজ দ্য নেম অফ ডেছ গ'ল ইজ দ্য নেম অফ ধ্যানচাঁদ অটোবায়োগ্ৰাফি এইটো আচলতে কি হ'ব বাকীখিনি শুদ্ধ নহয় ধ্যানচাঁদৰ বায়োগ্ৰাফি অৰ্থাৎ আত্মজীৱনীটোৰ নাম আছিলে ধ্যানচাঁদ অটোবায়োগ্ৰাফিৰ নাম কি আছিলে কি গ'ল ইজ দ্য গ'ল তাৰপিছত আছিলে চাইনৰ প্ৰশ্ন লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড দ্য লেচনটো আমি কিমান বুজি পালোঁ চে ৱেডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ এবাউট ধ্যানচাঁদ আৰ ট্ৰু অৰ ফল্ছ তলত কেইটামান বাক্য দিয়া আছে এইবোৰ শুদ্ধ নে অশুদ্ধ আমি ক'ব লাগে গতিকে এ নম্বৰত আছিলে ধ্যান সিং কেম টু বি কল্ড ধ্যানচাঁদ হয়নে উত্তৰটো হ'ব ট্ৰু সঁচা ধ্যানচাঁদ ৱাজ বৰ্ণ ইন আলাহাবাদ ইন 1905 চনত জন্ম হৈছিল উত্তৰটো হ'ব সঁচা শুদ্ধ ট্ৰু তাৰপিছত হি ইজ বৰ্ণ ইন দ্য মান্থ অফ ছেপ্টেম্বৰ মাহত জন্ম হৈছিল শুদ্ধ নে ভুল উত্তৰটো হ'ব ভুল অৰ্থাৎ ফল্ছ তাৰপিছত হৈছে ধ্যানচাঁদ ৱাজ এ ফুটবল প্লেয়াৰ ধ্যানচাঁদ এজন ফুটবল প্লেয়াৰ আছিল হয়নে বাৰু নহয় অৰ্থাৎ ফল্ছ তেওঁ এজন আছিল হকী প্লেয়াৰ ইণ্ডিয়া ওন দ্য ফাৰ্ষ্ট গ'ল্ড মেডেল ইন হকী 1928 চনত প্ৰথম ইণ্ডিয়াই মানে হকী ৱৰ্ল্ড কাপ জিকিছিলে কথাটো সত্য নে ভুল গতিকে উত্তৰটো সত্য উত্তৰটো হ'ব 1928ত ট্ৰু হ'ব তাৰপিছত আছিলে ধ্যানচাঁদ স্ক'ৰ্ড এ টোটেল অফ 600 গ'ল ইন 20 মেচেছ 20টা খেলত 600টা গ'ল কৰিছিলে এইটো উত্তৰটো হ'ব ভুল ফল্ছ এৰেঞ্জ দ্য লেটাৰ্ছ টু ফৰ্ম ইউ উইল ফাইণ্ড ৱৰ্ডছ ফ্ৰম দ্য লেচন ইউ হেভ জাষ্ট ৰিড তুমি পঢ়া লেচনবোৰৰ পৰা কিছুমান ইয়াতে ভুলকৈ উল্টা পুল্টাকৈ দিয়া আছে তো তাৰ পৰা আমি কি কৰিব লাগে শব্দবোৰ শুদ্ধকৈ বাছি ল'ব লাগে নাও প্ৰনাউন্স দ্য ৱৰ্ডছ ইয়াতে দিছে কি ষ্টেচাৰ এইটো হৈছে ষ্টেচাৰ ইয়াতে দিছে ষ্টচাৰ তাৰপিছত লিজেণ্ডছটো হৈছে লেজেণ্ড তাৰপিছত প্ৰেক্টিছটো হ'ব প্ৰেক্টিছ ভিজিবিলিটি আৰু সেইটো হ'ব কেৰিয়াৰ এইকেইটা মানে আমি শুদ্ধকৈ উচ্চাৰণ কৰিব লাগে ৱৰ্ক উইথ এ ফ্ৰেণ্ড বন্ধুৰ লগত কাম দিছে আমাক যে বন্ধুৰ লগত মিলি পেলাই আমি তলৰ এ অংশৰ লগত বি অংশ মিলাব লাগে গতিকে অভিধানৰ পৰা আমি চাই ল'বলৈ দিছে গতিকে এই ফেমটোৰ লগত কি মিলিব ফেমৰ উত্তৰটো কি হ'ব ফেম মানে ইয়াত মিলিব প্ৰথমটো অৰ্থাৎ দ্য ষ্টেট অফ বিং ন'ন বাই মেনি পিপল 2 নম্বৰ দিছিলে ষ্টেচাৰ মানে কি 2 নম্বৰ পেৰাগ্ৰাফটোত চোৱা দ্য ইম্পৰ্টেঞ্চ এণ্ড ৰেচপেক্ট দেট এ পাৰ্চন হেজ বিকজ অফ হিজ অৰ হাৰ এবিলিটি এণ্ড এচিভমেণ্ট তাৰপিছত আছিলে লিজেণ্ড মানে কি লিজেণ্ড মানে হৈছে এ ভেৰি ফেমাছ পাৰ্চন এস্পেচিয়েলি ইন এ পাৰ্টিকুলাৰ ফিল্ড তাৰপিছত আছিলে ভিজিবিলিটি মানে হাউ ফাৰ ছামথিং কেন বি চিন কি বহুত যিমান দূৰলৈ চাব পাৰি সেইটো কয় ভিজিবিলিটি আৰু শেষত আছিলে উইজাৰ্ড মানে এ পাৰ্চন হু ইজ এস্পেচিয়েলি গুড এট ছামথিং এতিয়া তাৰপিছত দিছিলে হিয়াৰ ইজ 7 নম্বৰ দিছিলে হিয়াৰ ইজ আনাদাৰ এক্সাৰচাইজ টু প্ৰেক্টিছ দ্য নিউ ৱৰ্ড ইউ হেভ লাৰ্ণ চে দ্য ৱৰ্ডছ এলাউড জোৰকৈ শব্দবোৰ জোৰকৈ মানে উচ্চাৰণ কৰি পঢ়িব দিছে এণ্ড মেচ দ্য ৱৰ্ডছ উইথ কলম এ এণ্ড বি এ কলমৰ লগত বি কলম মিলাব লাগে গতিকে ফেমাছ মানে কি হ'ব দিছে কি ফেমাছ মানে ভুলকৈ দিয়া আছে গ্ৰান তোমাৰ ইয়াৰ উত্তৰটো আমি মিলাব লাগে গ্ৰেটেষ্ট মানে ভুলকৈ দিয়া আছে স্পৰ্টছমেন গতিকে শুদ্ধকৈ কি হ'ব গতিকে শুদ্ধকৈ হ'ব আমাৰ এনচাৰটো হ'ব ফেমাছ মানে হ'ব ৱেল ন'ন তাৰপিছত গ্ৰেটেষ্ট মানে হ'ব বিগেষ্ট জইণ্ট মানে হ'ব এনলিষ্টেড প্লেয়াৰ মানে হ'ব স্পৰ্টছ পাৰ্চন আৰু স্প্লেণ্ডিড মানে হ'ব গ্ৰাণ্ড তাৰপিছত 8 নম্বৰটোত দিছিলে ৰিড দ্য ফলোয়িং ইনফৰমেশ্যন গিভেন ইন দ্য লেচন পাঠত দিয়া নিম্নলিখিত তথ্যবোৰ পঢ়া গতিকে ধ্যানচাঁদ জইন দ্য ব্ৰিটিছ ইণ্ডিয়ান আৰ্মি এট দ্য এজ অফ 16 এইটো আমাৰ প্ৰথমটো বাক্য দিছিলে আমি পঢ়িছোঁ যে ধ্যানচাঁদে 16 বছৰ বয়সত ব্ৰিটিছ ভাৰতীয় সেনাত যোগদান কৰিছিল তাৰপিছত বি নম্বৰ দিছিলে হি এটেইন ইণ্টাৰনেশ্যনেল ষ্টেচাৰ ইন দ্য ফিল্ড অফ হকীৰ ক্ষেত্ৰতো আন্তৰ্জাতিক মৰ্যাদা লাভ কৰিছিল মৰ্যাদা মানে হৈছে ষ্টেচাৰ
তাৰপিছতে হাউ তাৰপিছত চি নম্বৰ দিছিলে হি অন দ্য টাইটেল অফ হকি পাৰ্চনেলিটি অফ দ্য চেঞ্চুৰী তেওঁ শতিকাৰ হকি ব্যক্তিত্ব উপাধি উপৰাধি নহয় একচুৱেলি উপাধি পাইছিল All these sentences talk about things that took already happened. যিটো নেকি অলৰেডি হৈ গৈছে তেনেকুৱা এটা বস্তুৰ বিষয়ে এই বাক্যবোৰে বুজাইছে when we talk about events or actions that took place at a definite time in the past অতীত কালত হৈ যোৱা যদি যিবোৰ ঘটনাৰ বিষয়ে আমি কওঁ we use verbs in the simple past tense আৰু ভাৰ্ববোৰ আমি simple past tenseত আমি ব্যৱহাৰ কৰোঁ গতিকে ইয়াতে চোৱাচোন now look at the sentence কিছুমান sentence দিয়া হৈছে ধ্যান চান্দ remains the greatest hockey player of all time ধ্যান চান্দ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ হকি পেলুৱৈ হৈ ৰ'ল চাঁদ ইজ এ হিন্দী ৱৰ্ড ফৰ মুন চাঁদটো হৈছে মুন শব্দৰ অৰ্থাৎ মুন শব্দৰ হিন্দী ভাৰ্চন বা হিন্দী প্ৰতিশব্দ উই আৰ ৰিডিং এন অটোবায়োগ্ৰাফি অফ ধ্যান চান্দ আমি ধ্যান চান্দৰ এখন আত্মজীৱনী পঢ়ি আছোঁ when we talk about events or actions that take place in the present we use simple present and present continuous tense যেতিয়া আমি বৰ্তমানত সংঘটিত ঘটনা বা কাৰ্যৰ বিষয়ে কওঁ আমি সৰল বৰ্তমান আৰু বৰ্তমানৰ নিৰন্তৰ উত্তেজনা ব্যৱহাৰ কৰোঁ ইয়াত দিছে here are some sentences that mentions events that have you even not yet happened এতিয়ালৈকে হোৱা ঘটনাবোৰ হোৱা নাই অৰ্থাৎ যিবোৰ ঘটনা এতিয়ালৈকে হোৱা নাই সেইবোৰ হৈছে ভৱিষ্যৎকাল মানে উই আৰ চেলিব্ৰেটিং ধ্যান চান্দ ইয়াত কিছুমান বাক্য আছে য'ত এতিয়ালৈকে নোহোৱা ঘটনাবোৰ উল্লেখ কৰা হৈছে উই আৰ চেলিব্ৰেটিং ধ্যান চান্দ বাৰ্থডে শ্বৰ্টলি আমি শীঘ্ৰেই ধ্যান চান্দৰ জন্মদিন উদযাপন কৰি আছোঁ তো এইটো বাক্যটো হ'ব ভৱিষ্যতৰ বাক্য I shall buy a copy of the biography of ধ্যান চান্দৰ এটা বায়োগ্ৰাফি মই কিনিম গতিকে এইটো কিনিম বুলি কৈছে গতিকে যেটো কাম আমি এতিয়া কৰা না আগলৈ কৰিম গতিকে আগলৈ কৰিম মানে এইটো এটা ভৱিষ্যৎকালৰ বাক্য তাৰপিছত আছে ধ্যান চান্দ will remain in a source of inspiration for all sports person যে ধ্যান পাৰ্চন সকলোৰ এটা অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব এই বাক্যবিলাক হৈছে এটা ভৱিষ্যৎকালৰ বাক্য গতিকে যেতিয়া আমি ভৱিষ্যতে ঘটিব পৰা ঘটনা বা কাৰ্যৰ বিষয়ে কওঁ আমি বৰ্তমান কালত ইচ্ছা বা হ'ব বা অন্যান্য ক্ৰিয়া ব্যৱহাৰ কৰোঁ এই ক্ৰিয়াবোৰ ভৱিষ্যত সময়ৰ বিষয়ে কথা পাতিবলৈ ব্যৱহাৰ কৰা হয় let's revise what we have just learned in the table below write down the verbs from the sentence you just read in the correct columns one is done for you এই তলৰ টেবুলটোত কিছুমান এটা কৰি দিয়া হৈছে বাকিবোৰ তোমালোকে নিজে কৰিব লাগে গতিকে এই মাত্ৰ শিকা কথাবোৰৰ ওপৰত ভিত্তি কৰি আমি কিছুমান শব্দ লিখিব লাগে এয়া আমি লিখিম গতিকে ইয়াত দিছে কি নাও মেক এ সেন্টেন্স ইউজিং দিস ভার্বস এই ভার্ববোৰ ব্যৱহাৰ কৰি এটা বাক্য বনাবলৈ দিছে দা ভার্ব বি হ্যাজ দা ফলোইং ফর্মস গতিকে বি ক্ৰিয়াটোৰ তলত দিয়া দৰে ৰূপত থাকে নোট হাউ দিস ভার্বস আর ইউজড ইন সেন্টেন্সেস যে কেনেকৈ এইবোৰ ব্যৱহাৰ হয় যে এম গতিকে এম ভার্বটো আই এম এ ষ্টুডেন্ট অফ ক্লাস 6 ইয়াতে এম ব্যৱহাৰ হৈছে ইজ হি ইজ মাই ব্ৰাদাৰ তাৰপিছত আছে আৰ উই আৰ ব্ৰাদাৰ্স গতিকে এই যে এম ইজ আৰ এইবোৰ এটা কি হৈছে বি ভাৰ্বৰ ৰূপ বি ভাৰ্বৰ তিনটা ৰূপ হয় এম ইজ আৰু আৰ so all of the above three sentences have the be verb in the present form now look at these sentences উপৰোক্ত তিনিটা বাক্যত বৰ্তমান ৰূপত be verb দিয়া আছে এতিয়া বাক্যবোৰ চোৱাচোন এটা was I was absent yesterday যোৱাকালি মই উপস্থিত নাছিলো বা অনুপস্থিত আছিলো তাৰপিছত আছে were they were in the room তেওঁলোক কোঠাটোত আছিল these two sentences have to be verb in the past form আৰু এই যে was আৰু were এই যে তোমালোকে was পালা আৰু were পালা এই দুটা কিন্তু past tenseত হৈ আছে গতিকে এইটো হৈছে অতীতকালৰ বাক্য তাৰ পিছত দিছিল ৰিলাইট দা পেছেজ ইন গিভেন বিলো বাই পুটিং দা ভাৰ্ব ইন দেয়াৰ এপ্ৰপ্ৰিয়েট ফৰ্ম মানে ভাৰ্ববোৰৰ ক্ৰিয়াকালবোৰৰ সঠিক ৰূপত তোমালোকে লিখি পেলাই তলৰ মানে খালি ঠাইবোৰ পুৰাব লাগে গতিকে এইটো হৈছে আমাৰ খালি ঠাই দা ইণ্টাৰ ডিষ্ট্ৰিক্ট ফুটবল টুৰ্নামেণ্ট ৱাজ হেল্ড এট বৰপেটা ইয়াত প্লে বুলি দিছে তাত খালি ঠাই দিয়া আছে দা মেচ এ লাৰ্জ নাম্বাৰ অফ পিপল খালি ঠাই দিছে ৱাচ আছে দা মেচ দে ছাপোৰ্ট খালি ঠাই দিছে এইবিলাক আমি পুৰাব লাগে গতিকে পুৰাই দিছোঁ এইটো ইণ্টাৰ ডিষ্ট্ৰিক্ট ফুটবল প্লেয়াৰ ৱাজ হেল্ড এট বৰপেটা ৰিচেণ্টলি teams representing Kokrajhar and Borpeta were likhibo lagibo were playing the match a large number of people were যেহেতু large number এটাতকৈ বহু মানুহ তাত খেলিছিল বহু বচনৰ ক্ষেত্ৰত were ব্যৱহাৰ হয় আৰু ঘটনাবোৰ কেতিয়াৰ অতীতকালৰ বাক্যত সদায় was বা were ব্যৱহাৰ হয় তাৰ পিছত আছিল they were supporting the local team তেওঁলোকে local teamক support কৰি আছিল a section of crowd was from Kokrajhar এটা সমষ্টিৰ মানুহ কোৰ পৰা আছিল কোকৰাঝাৰৰ পৰা আছিল and they were supporting the Kokrajhar team loudly তেওঁলোকে কোকৰাঝাৰ টিমটোক লাউডলি সাপোৰ্ট কৰিছিল আকৌ 2 নম্বৰটো কেইটামান খালি ঠাই দিছে গতিকে এই খালি ঠাইবিলাক আমি পূৰ কৰিব লাগে তেতিয়া কি হ'ব এটা the match started at 3 pm
started বুলি দিছে, start বুলি দিয়া নাই, started বুলি দিছে, অৰ্থাৎ এটো মানে অতীত কালৰ বাক্য। within 10 minutes ৰঞ্জিত ভৰালী the match started at 3 p.m. within 10 minutes ৰঞ্জিত ভৰালী score a goal of বৰপেটা। 10 মিনিটৰ ভিতৰতে ৰঞ্জিত ভৰালী এটা গোল কৰিছিল বুলাবৰ কাৰণে স্কোৰড হ'ব, স্কোৰ নহ'ব, ইডি লাগি যাব। দেয়াৰ was বুলি দিছে, ইজ বুলি দিয়া নাই, অৰ্থাৎ এইটো পাষ্ট টেন্সৰ বাক্য মানে অতীত কালৰ বাক্য। এ লাউড চিয়াৰ ফ্ৰম দ্য ছাপোৰ্টাৰ্ছ অফ বৰপেটা টিম বাট দেয়াৰ জয় ৱাজ শ্বৰ্ট লাইভড। উইদিন দ্য নেক্সট 5 minutes কোকৰাঝাৰ স্ক'ৰ্ড দেয়াৰ ফাৰ্ষ্ট গ'ল। এটা হৈছে স্ক'ৰ্ড বুলি শব্দটো ব্যৱহাৰ কৰিছে। তাৰপিছত আছে দ্য স্ক'ৰ ৱাজ 1-1 এট হাফ টাইমলৈকে 1-1 আছিল। তাৰপিছত কি দিছে, ইমাজিন ইউ আৰ ওৱান অফ দ্য spectators watching the match. Your friend Rajiv, an ardent football fan, engaging you in a telephonic conversation. Fill in the blanks to complete the conversation. তুমি ফুটবল খেল চাই আছা আৰু তোমাৰ বন্ধুগৰাকীয়ে তোমাক ফোন কৰিছে, তেতিয়াহ'লে এই ক্ষেত্ৰত তলৰ বাক্যবোৰ কি খালী ঠাইবোৰ পূৰ কৰা। ৰাজীৱ, হোৱাট ইজ গোয়িং অন নাও? ৰাজীৱে সুধিছে যে কি হয়তো কি চলি আছে। মিন টু ইজ কিকিং, কিক দ্য বল, কিকিং হ'ব, কিক দিয়া আছে, তাতে কি হ'ব, কিকিং, যিহেতু খেলটো চলি আছে বৰ্তমান, আৰু চলি থাকিলে এইটো কি হৈ যাব, বৰ্তমান কাল। আৰু বৰ্তমান কালত ভাৰ্বৰ লগত কি যোগ হয়, ING, গতিকে কি শব্দটোৰ লগত কি যোগ হৈছে, ING। দ্য ক্ৰাউড ডেছ চিয়াৰ্ড লাউডলি, হি হেজ স্ক'ৰ্ড দ্য ফাৰ্ষ্ট গ'ল, হৈ গ'ল। ইয়াৰ খালী ঠাইটো কি হ'ব, মিন টু ইজ কিকিং দ্য বল, তাৰপিছত আছে দ্য ক্ৰাউড ইজ চিয়াৰিং, ING ইয়াতো যোগ হৈছে লাউডলি, হি ইজ স্ক'ৰ্ড দ্য ফাৰ্ষ্ট গ'ল। কিন্তু স্ক'ৰ্ড মানে তেওঁ প্ৰথমটো গ'ল কৰিছিল, গতিকে এইটোত হ'ব স্ক'ৰ্ড। তাৰ পিছৰ বাক্যটোত ৰাজীৱে সুধিছে নাও হোৱাট ইজ দ্য কোকৰাঝাৰ টিম ডু বুলি দিছে। কোকৰাঝাৰ টিমে কি কৰি আছে, ৰাজীৱ। নাও হোৱাট ইজ দ্য কোকৰাঝাৰ টিম ডুইং? কোকৰাঝাৰৰ টিম এটা দল বুজাবৰ কাৰণে এটা দল বুজাইছে, গতিকে ইয়াত ইজ ব্যৱহাৰ হ'ব, মানে একবচনৰ ক্ষেত্ৰত ইজ ব্যৱহাৰ হয়। তাৰপিছত দিছিলে আকৌ ৰাণীয়ে সুধিছিলে অশ্বিনী অফ কোকৰাঝাৰ টিম ডেছ ৰান টু দ্য চেণ্টাৰ। ইয়াত খালী ঠাই কেইটামান দি দিছে। ৰাণীয়ে কোৱা কথাখিনি আকৌ খালী ঠাই পূৰ কৰিলে কেনেকুৱা হ'ব, যে অশ্বিনী অফ কোকৰাঝাৰ ৰানিং টু দ্য চেণ্টাৰ। কোকৰাঝাৰৰ যিজনে অশ্বিনী নামৰ খেলুৱৈগৰাকীয়ে চেণ্টাৰত দৌৰিছে। নাও হি ইজ কিকিং দ্য বল ৱাইল দ্য চেণ্টাৰ ফৰৱাৰ্ড অফ বৰপেটা ইজ ট্ৰাইং টু ষ্টপ দ্য এডভাঞ্চাৰ। গতিকে এডভাঞ্চাৰ্ছটো ষ্টপ কৰিবৰ কাৰণে তাই দৌৰিছিলে, গতিকে এইখিনি হৈছে খালী ঠাইখিনি। তাৰপিছত ছবিত আচলতে দিয়া আছে, ডু ইউ ৰিকগনাইজ দ্য মেন ইন দিছ পিকচাৰ? তোমালোকৰ কিতাপত এটা ছবি দিয়া আছে, আৰু সেই ছবিটোত সুধিছে যে হি ইজ গিৰীশ শৰ্মা, এ চেম্পিয়ন পাৰা বেডমিণ্টন প্লেয়াৰ, এজন পাৰা বেডমিণ্টন খেলুৱৈ আছিলে। ফাইণ্ড আউট মোৰ এবাউট গিৰীশ শৰ্মা এণ্ড কমপ্লিট দ্য ইনফৰমেশ্যন এণ্ড হিম ফৰ হিৰ ক্লাছ নটিছ বৰ্ডত তোমালোকে তেওঁৰ বিষয়ে অধিক তথ্য তোমালোকে লিখিবলৈ দিছে। এতিয়া নেম আছিল কি, নেম আছিল গিৰীশ শৰ্মা। জন্ম কেতিয়া ক'ত হৈছিল, ৰাজকোটত, ৰাজস্থানত। মেজৰ এচিভমেণ্ট কি আছিলে, তেওঁ গ'ল্ড মেডেল পাইছিলে ইন পাৰা অলিম্পিকত গ'ল্ড মেডেল পাইছিলে। এছিয়া কাপ ফৰ ডিফাৰেণ্টলি এবল পিপল, আৰু ডিফাৰেণ্টলি এবল মানে যিসকলৰ ধৰি লওক বিশেষভাৱে সক্ষম, মানে ধৰি লওক কোনোবাৰ হাতে ভালকৈ কাম কৰিব নোৱাৰে, কোনোবাই ভৰিৰে ভালকৈ কাম কৰিব নোৱাৰে, তেনেকুৱা মানুহবিলাকক বিশেষভাৱে সক্ষম বা স্পেচিয়েলি এবল্ড বুলি কয়। গতিকে ইয়াত আছে প্ৰথম চাইল্ডহুড, গতিকে চাইল্ডহুড এডুকেশ্যন আৰু আদাৰ মেডেল, মানে বাল্যকাল কি আছিল, শিক্ষা কি আছিল, আৰু অন্যান্য কি মেডেল পাইছিল। গতিকে আমি এই গিৰীশ শৰ্মাৰ বিষয়ে ক'ব লাগে। গতিকে নেম গিৰীশ শৰ্মা বা এইখিনি লিখিলোঁ। প্ৰথমে হৈ গ'ল এডুকেশ্যনৰ বিষয়ে কি ক'ম, যে গিৰীশ শৰ্মা এ পাৰ্চন হু ডাজ নট এল' ফিজিকেলি ডিজেবল টু কেম ইন দ্য ৱে অফ লিভিং ইন হিজ ড্ৰিমছ। ইফ ইউ আৰ ডিটাৰমাইণ্ড ইউ কেন ডু এনিথিং। আপুনি যদি দৃঢ় সংকল্পবদ্ধ হয়, তেতিয়াহ'লে জীৱনত সকলো কামেই কৰিব পাৰে। একৰ্ডিং টু টুমৰো মেকাৰ্ছ গিৰীশ who lost a leg at the age of 2, 2 বছৰ বয়সতে এটা ভৰি হেৰুৱাইছিল এনে ট্ৰেইন এক্সিডেণ্টত। Despite physically disabled, took up badminton and professionally at the age of 16 and never looked back. আৰু পিছলৈ কেতিয়াও ঘূৰি নাচালে। আদাৰ মেডেলছৰ বিষয়ে কৈ দিছে 2 gold medal in national championship for disability। গিৰীশ শৰ্মাৰ বিষয়ে ইয়াত দিলে। তাৰপিছত 13 নম্বৰটো দিছিলে হুইচ স্পৰ্টছ ডু ইউ লাইক মোষ্ট? হিয়াৰ আৰ চাম চেণ্টেঞ্চেছ অন শচীন তেণ্ডুলকাৰ দ্য ৱৰ্ল্ড ফেমাছ ক্ৰিকেটাৰ বিষয়ে কেইটামান বাক্য দিয়া হৈ আছে। মাই ফেভাৰেট প্লেয়াৰ ইজ শচীন তেণ্ডুলকাৰ, হি প্লেজ ক্ৰিকেট, হি প্লেড ফৰ দ্য ইণ্ডিয়ান ক্ৰিকেট টিম, হি ইজ ম্যাগনিফিচেণ্ট বেটছমেন, হি ৱাজ এৱাৰ্ডেড দ্য ভাৰত ৰত্ন এণ্ড বাই দ্য ইণ্ডিয়ান গভৰ্ণমেণ্টৰ দ্বাৰা তেওঁক ভাৰত ৰত্ন উপাধিৰে বিভূষিত কৰা হৈছিল।
এইবাৰ আছিল কুইজ টাইম কিছুমান কুইজ অৰ্থাৎ কেইটামান প্ৰশ্ন আমাক কুইজ টাইম হিচাপে সুধিছে আমি সেইবোৰ কৰিব পাৰোঁ নে নোৱাৰোঁ গতিকে প্ৰথম প্ৰশ্ন ধৰিছিলে when and where was ধ্যান চান্দ born ধ্যান চান্দ কেতিয়া জন্ম হৈছিলে উত্তৰটো হ'ব ধ্যান চান্দ was born in 1905 1905 চনত ক'ত জন্ম হৈছিলে ইন এলাহাবাদ তাৰপিছত আছিলে when did the turning point in his life come তেওঁৰ জীৱনৰ টাৰ্নিং পইণ্ট কেতিয়া আহিছিলে এইটো উত্তৰটো হ'ব when WHEN হ'ব আচলতে এইটো W টো ভুল হৈ আছে WHEN when he joined the British Indian Army যেতিয়া তেওঁ ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিত জইন কৰিছিলে তেতিয়াই তেওঁৰ জীৱনৰ টাৰ্নিং পইণ্ট আহিছিলে তাৰ পিছৰ প্ৰশ্নটো আছিলে at what time of the day did he prefer to do his practice session তেওঁ প্ৰেক্টিছ সেশন তেওঁ কেতিয়া কৰিছিল at night after his duty hours মানে ৰাতি যেতিয়া তেওঁ ডিউটি শেষ হৈ যায় তেওঁ ডিউটিৰ পৰা আহে তাৰ পিছতে তেওঁ মানে হকি খেলৰ প্ৰেক্টিছ কৰিছিল তাৰ পিছৰ প্ৰশ্ন আছিল what was his name before he was called ধ্যান চান্দ তেওঁক যে ধ্যান চান্দ কোৱা হৈছিল তাৰ আগত তেওঁৰ নামটো কি আছিল his name was ধ্যান সিং where did the Indian hockey team win the first gold medal in Berlin গতিকে বাৰ্লিনৰ ক'ত তেওঁলোকে ইণ্ডিয়ান টিমটোৱে প্ৰথম গোল্ড মেডেল জিকিছিলে উত্তৰটো হ'ব ইন আমষ্টাৰডামত where were the 1932 Olympic held 1932 অলিম্পিক কেতিয়া হৈছিল ক'ত হৈছিল where মানে হৈছে ক'ত উত্তৰটো হ'ব ইন লছ এঞ্জেলেছ বানানটো তোমালোকে ভালকৈ চাবা তাৰপিছত হোৱাট ইজ দ্য নিক নেম গিভেন টু ধ্যান চান্দক কি উপাধিৰে বিভূষিত কৰা হৈছিল উত্তৰটো হ'ব ধ্যান চান্দ লেড দ্য ইণ্ডিয়ান টিম এণ্ড হিজ গিভ দ্য what are the nicknames given to ধ্যান চান্দ আচলতে নিকনেম কি দিয়া হৈছিল নিকনেমবোৰ দিয়া হৈছিল দ্য উইজাৰ্ড এণ্ড দ্য মেজিচিয়ান অফ হকি তাৰ পিছৰ প্ৰশ্নটো আছিলে হাউ মেনি গ'লছ ডিড দ্য স্ক'ৰ ডিউৰিং হিজ স্পৰ্টিং কেৰিয়াৰত তেওঁ কিমানটা গ'ল কৰিছিলে গোটেই খেলৰ কেৰিয়াৰটোত তেওঁ মুঠতে কিমানটা গ'ল কৰিছিলে উত্তৰটো হ'ব 570টা গ'ল হোৱাট ইজ দ্য নেম অফ ধ্যান চান্দছ অটোবায়োগ্ৰাফি ধ্যান চান্দৰ আত্মজীৱনীখনৰ নাম কি উত্তৰটো হ'ব গ'ল who honored him with the Padma Vibhushan in 1956 1956 চনত কোনে তেওঁক পদ্ম বিভূষণৰে মানে বিভূষিত কৰিছিল উত্তৰটো হ'ব দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তাৰপিছত প্ৰশ্ন আছিলে হুজ বাৰ্থডে ইজ চেলিব্ৰেটেড এজ নেশ্যনেল স্পৰ্ট ডে নেশ্যনেল জাতীয় খেল দিৱস হিচাপে কাৰ জন্মদিনটো পালন কৰা হয় উত্তৰটো হ'ব দ্য বাৰ্থডে অফ ধ্যান চান্দ গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছে তোমাৰ প্ৰশ্ন উত্তৰসমূহ আৰু ইয়াৰ পাঠটো মই ইতিমধ্যে তোমালোকক বুজাই গৈছোঁ গতিকে যদি ভিডিঅ'বোৰ তোমালোকে ভাল পাইছা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা আৰু বন্ধু বান্ধৱক যিমান পাৰা শ্বেয়াৰ কৰি দিবা থেংক ইউ